নমস্কাৰ বন্ধু বান্ধৱীসকল, সানি টেকনলজি ইউটিউব চেনেলটোলৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱা আপোনালোকৰ বাবে 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম তেতিয়া আপোনালোকে সকলোতকৈ ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজিৰ প্ৰথমটো খবৰ হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। মোৰ অহংকাৰ বাহাদুৰি হৈছে নেকি? প্ৰশ্ন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। জনসাধাৰণে লক্ষ্য ৰাখিছে চৰকাৰখনৰ বাহাদুৰি হৈছে নেকি? লক্ষ্য ৰাখিছে মুখ্যমন্ত্ৰীৰ ওপৰতো। সেয়ে লোভিয়াত সকুৱা স্বাৰ্থপৰ আমি হ'ব নোৱাৰোঁ। বিপৰীতে বাহাদুৰিয়েদি আমি নিস্বাৰ্থভাৱে কাম কৰিব লাগিব। চৰকাৰৰ কামৰ ওপৰত জনতাৰ চকু আছে। আমাক ভাল কামৰ বাবে শাসনলৈ আনিছে। লোক নিৰ্মাণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত ৰাজ্যিক বিজেপিৰ সংবাদ কোষ কৰ্মশালাত মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। মুখ্যমন্ত্ৰীৰ মতে সংবাদ মাধ্যমে চৰকাৰী কামৰ ওপৰত সমালোচনা কৰিবই, এয়া স্বাভাৱিক। সংবাদ মাধ্যমৰ এনে ভূমিকাক ইতিবাচকভাৱে গ্ৰহণ কৰিব লাগিব, আমি শ্ৰদ্ধা কৰিব লাগিব। যদিও 4 বছৰ 6 মাহৰ চৰকাৰৰ কাৰ্যকালত ক'ভিড-19ৰ বাবে বহু কাম কৰিব পৰা নাই, সেয়া আমাৰ বাবে দুখজনক। তথাপি এই চৰকাৰৰ দিনত পূৰ্বৰ দুৰ্নীতি দালাল নোহোৱা হৈছে, বিপৰীতে জন উন্নয়নমূলক কাম হৈছে। সেয়েহে জনসাধাৰণৰ ওপৰত বিশ্বাস যে জনতাই পুনৰ ভোট দিব বিজেপিক, এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। চৰকাৰখনে ৰাইজৰ পৰা একো গোপনে ৰখা নাই বুলি দাবী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে প্ৰতিখন আঁচনি ৰাইজৰ কাষলৈ নিয়াৰ দায়িত্ব দলীয় নেতা কৰ্মীৰ। বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ বৰ্ণনা কৰিব লাগিব। এই বৰ্ণনাই সম্বন্ধৰ বাৰ্তা বহন কৰিব। প্ৰতিটো বিভাগৰ উন্নয়নমূলক কাম কাজৰ বিষয়ে ৰাইজক সজাগ কৰিব লাগিব। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধন আত্মসাৎ কৰিছিল পূৰ্বৰ চৰকাৰে। 3 লাখ বঞ্চিত হিতাধিকাৰীক নতুনকৈ আৱাস দিয়া হৈছে। এয়া বিজেপি চৰকাৰৰ বাবে সম্ভৱ হৈছে, মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। পাছৰটো খবৰ হৈছে 25-30 বছৰ লোকসকলে লগ এই উপায়, কোটিপতি হোৱাৰ সুৰক্ষিত বিনিয়োগ। ধনী হোৱাৰ সপোন সকলোৱে দেখে, কিন্তু তাক পূৰ্ণ কৰাৰ সাহস বহু কম মানুহৰ থাকে। ধনী হোৱাৰ পৰিকল্পনা কেনেকৈ কৰিব তাৰ সহজ উপায় আমি ব্যাখ্যা কৰিছোঁ। ধনী হোৱাৰ সপোন সকলোৱে দেখে, কিন্তু তাক পূৰ্ণ কৰাৰ সাহস বহু কম মানুহৰ থাকে। অৱশ্যে যদি চাকৰি জীৱনৰ আৰম্ভণিতে ভাল পৰিকল্পনাৰে আগবাঢ়ে তেনেহ'লে আপোনাক কোটিপতি হোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে। আমি যি ব্যাখ্যা কৰিবলৈ গৈছোঁ সেয়া আপুনিও কৰিব পাৰে। 25 বছৰ বয়সত কৰিব লাগিব এই কাম। যদি আপোনাৰ বয়স 25 বছৰ আৰু আপোনাৰ অৱসৰলৈ 2 কোটি টকাৰ আশে-পাশে জমা কৰিব বিচাৰে তেনেহ'লে 5,000 টকা প্ৰতিমাহে বিনিয়োগ কৰিব লাগিব। ইয়াৰ বিনিয়োগত মাত্ৰ 10% হাৰত ৰিটাৰ্ণ পালেও আপুনি অৱসৰলৈকে কোটিপতি হ'বগৈ। আপুনি কি কৰিব লাগিব? ইয়াৰ কাৰণে ছিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন চমুকে SIPৰ জৰিয়তে বিনিয়োগ কৰিব লাগিব। ইয়াৰ জৰিয়তে আপোনাৰ বিনিয়োগৰ ক্ষেত্ৰত শংকাও কম হ'ব আৰু ভাল ৰিটাৰ্ণ লাভ কৰিব। কিয়নো SIPৰ জৰিয়তে এটা মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰা হয়। বিশেষজ্ঞৰ মতে এনেকুৱা কমেও 10% ৰিটাৰ্ণ পোৱা যায়। বয়স 25 বছৰ, মাহেকত বিনিয়োগ 5,000 টকা, সুতৰ হাৰ 10%, অৱসৰ বয়স 60 বছৰ, বিনিয়োগৰ টকাৰ পৰিমাণ 21 লাখ, সুতৰ পৰা উপাৰ্জন 1.70 কোটি টকা প্ৰায়, মুঠ পাবলগীয়া টকাৰ পৰিমাণ 1.91 কোটি টকা প্ৰায়। 30 বছৰ বয়সত কৰিব লাগিব এই কাম। যদি আপোনাৰ বয়স 30 বছৰ আৰু অৱসৰ বয়সলৈকে আপুনি 1.5 কোটি টকাৰ আশে-পাশে বিচাৰে তেনেহ'লে আপুনি 8,000 টকা মাহেকত বিনিয়োগ কৰিব লাগিব। আপোনাৰ বিনিয়োগত মাত্ৰ 10% হাৰত ৰিটাৰ্ণ লাভ কৰিলেও অৱসৰলৈকে আপুনি সহজেই 2 কোটি টকা পৰ্যন্ত লাভ কৰিব। বয়স 30 বছৰ, মাহেকত বিনিয়োগ 8,000 টকা, সুতৰ হাৰ 10%, অৱসৰ বয়স 60 বছৰ, বিনিয়োগৰ পৰিমাণ 28.80 লাখ টকা, সুতৰ পৰা উপাৰ্জন 1.53 কোটি টকা প্ৰায়, মুঠ পাবলগীয়া ধন 1.82 কোটি টকা প্ৰায়। এনেকৈ বুজক হিচাপ। SIPৰ জৰিয়তে সোনকালে বিনিয়োগ আৰম্ভ কৰিলে অধিক ৰিটাৰ্ণ লাভ কৰিব, কাৰণ ইয়াত চক্ৰবৃদ্ধি সুদ পোৱা যায়। উদাহৰণস্বৰূপে যদি ৰামে 30 বছৰ বয়সত 1,000 টকা জমা কৰে আৰু তেওঁ 8% হাৰত ৰিটাৰ্ণ লাভ কৰে তেনেহ'লে 60 বছৰ সম্পূৰ্ণ কৰোঁতে তেওঁ 12.23 লাখ টকা পাব। সেইদৰে ৰামে 35 বছৰ বয়সত 1,000 টকাকৈ জমা কৰে আৰু 8% হাৰত সুদ লাভ কৰে তেনেহ'লে 60 বছৰ বয়সত মাত্ৰ 7.89 লাখ টকা লাভ কৰিব। ইয়াৰ পৰা ধৰিব পাৰি যে আৰম্ভণিতে 50,000 টকাৰ পাৰ্থক্যই শেষত 4 লাখৰো অধিক টকাৰ পাৰ্থক্য আনি দিয়ে।
SIPয়ে কিয় SIPৰ জৰিয়তে বিনিয়োগ কৰিলে শ্বেয়াৰ বজাৰত পতন হোৱাৰ সময়তো বিনিয়োগ সিমান ভালকৈ মজবুত হৈ থাকে। SIPৰ জৰিয়তে বিনিয়োগ কৰাৰ ফলত মিউচুৱেল ফাণ্ডত ক্ৰয় কৰাৰ প্ৰয়োজন কম হৈ পৰিব পাৰে। সেইকাৰণে বজাৰৰ উত্থান পতনৰ প্ৰভাৱ কমকৈ হ'বলৈ ধৰে। বন্ধুসকল, পাছৰটো খবৰ হৈছে বৈধ নথিপত্ৰবিহীন 5 লাখ ভাৰতীয়ক নাগৰিকত্ব দিব আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি জো বিডেনে। আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি জো বিডেনে দেশখনত কৰ্মৰত 1 কোটি মানুহক নাগৰিকত্ব প্ৰদান কৰিব। ইয়াৰ ভিতৰত 5 লাখ ভাৰতীয় লোকো আছে। সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ মতে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি জো বিডেনে এই বৃহৎ সংখ্যক প্ৰব্ৰজিত নাগৰিকক স্থায়ী নাগৰিকত্ব প্ৰদানৰ ৰুটমেপ তৈয়াৰ কৰিব। ইফালে ডেম'ক্ৰেট দলৰ নিৰ্বাচনী ইস্তাহাৰত এই প্ৰতিশ্ৰুতি দিয়া হৈছিল বুলি উল্লেখ কৰি আৰু কোৱা হৈছে যে প্ৰতি বছৰে বিভিন্ন দেশৰ পৰা আমেৰিকালৈ প্ৰব্ৰজন কৰা 95,000 শৰণাৰ্থীকো আমেৰিকাই আশ্ৰয় প্ৰদান কৰিব। জীৱিকাৰ বাবে হাজাৰ হাজাৰ মানুহৰ পৰিবাৰ যাতে ভাঙি নাযায়, তেওঁলোকে যাতে পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ নাযায়, তাৰ বাবে প্ৰব্ৰজন আইনৰ আমূল সংস্কাৰ কৰা হ'ব। ক্ষমতালৈ অহাৰ লগে লগেই আমেৰিকান কংগ্ৰেছত এই বিশেষ আলোচনা আৰম্ভ কৰা হ'ব, যাতে কোনো বৈধ নথিপত্ৰ নোহোৱাকৈ 1 কোটি মানুহক দেশজনক স্থায়ী নাগৰিকত্ব প্ৰদান কৰা সম্ভৱ হয়। ইয়াৰ মাজত 5 লাখ ভাৰতীয় লোকো আছে। বিডেনৰ নিৰ্বাচনী ইস্তাহাৰত এই ঘোষণা কৰা হৈছিল। আনকি এই পাৰিবাৰিক প্ৰব্ৰজনৰ দিশটোত অধিক গুৰুত্ব প্ৰদান কৰা হ'ব বুলিও কোৱা হৈছিল ইস্তাহাৰত। প্ৰতি বছৰে 95,000 প্ৰব্ৰজিত লোকক আশ্ৰয় প্ৰদান কৰিবলৈ সংকল্প লোৱা বিডেন প্ৰশাসনে এই সংখ্যা পৰৱৰ্তী বছৰসমূহত আৰু বৃদ্ধি কৰিব। আগন্তুক বছৰসমূহত এই সংখ্যা বৃদ্ধি কৰি 1,25,000 প্ৰব্ৰজিত লোকক শৰণাৰ্থী হিচাপে আশ্ৰয় দিয়া হ'ব বুলিও জানিব পৰা গৈছে। পাছৰটো খবৰ হৈছে দেৱালীত কেৱল 2 ঘণ্টাৰ বাবেহে ফুটাব পাৰিব ফটকা, সতৰি কৰিলে মুখ্যমন্ত্ৰীয়ে। এইবাৰ দেৱালীত পূৰ্বতকৈ পৃথক হ'ব। কৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ লগতে প্ৰদূষণৰ প্ৰতি চকু ৰাখি দেশৰ কেইবাখনো ৰাজ্যত এইবাৰ দেৱালী পালন কৰাৰ পৰা জনতাক বিৰত থাকিবলৈ নিৰ্দেশ দিয়াৰ লগতে অনুৰোধ কৰা হৈছে। দিৱালীৰ নামত ফটকা ফুটোৱাৰ পৰা আঁতৰি থকাৰ লগতে সকলো লোককে কেৱল পোহৰ উৎসৱ ৰূপেহে দেৱালী পালন কৰিবলৈ চৰকাৰে নিৰ্দেশ দিছে। এনে সময়তে এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিছে হাৰিয়ানা চৰকাৰে। পূৰ্বে আতচবাজীৰ ব্যৱহাৰ বৰ্জন কৰাৰ বাবে নিৰ্দেশনা দিয়া হাৰিয়ানাৰ চৰকাৰৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে ৰাজ্যবাসীক 2 ঘণ্টাৰ বাবেহে ফটকা ফুটাব পাৰিব বুলি সদৰি কৰিছে। অৱশ্যে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত কোন কোন সময়ত ফটকা ফুটাব পাৰিব সেই কথা উল্লেখ কৰা নাই। মুখ্যমন্ত্ৰীয়ে এই প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, পৰিৱেশ প্ৰদূষণ বৃদ্ধি হোৱাৰ লগে লগে কৰোনাৰ সন্ত্ৰাসো বাঢ়িছে। হাৰিয়ানাত দৈনিক কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা 1,000লৈ হ্ৰাস পাইছিল। এতিয়া 2,011 গৰাকীলৈ বৃদ্ধি পাইছে। সেইবাবে আমি জনসাধাৰণৰ স্বাস্থ্য ৰক্ষা কৰাৰ বাবে এই সিদ্ধান্ত লৈছোঁ। আতচবাজীৰ বিক্ৰী নিষিদ্ধ কৰা। যিসকল লোকে ফটকা ফুটাব বিচাৰে তেওঁলোকক 2 ঘণ্টাৰ বাবে অনুমতি দিয়া হ'ব। পাছৰটো খবৰ হৈছে বিমুদ্ৰাকৰণে দেশত হ্ৰাস কৰিলে দুৰ্নীতি। 4ৰ্থ বৰ্ষপূৰ্তিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দাবী। স্বচ্ছতা বৃদ্ধি কৰাৰ লগতে দেশত দুৰ্নীতি হ্ৰাস কৰিলে বিমুদ্ৰাকৰণে। দেওবাৰে বিমুদ্ৰাকৰণৰ 4ৰ্থ বৰ্ষপূৰ্তিত এই মন্তব্য কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উল্লেখ্য যে 2016 চনৰ 8 নৱেম্বৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে কেৱল 4 ঘণ্টাৰ সময় দি আচম্বিতে ঘোষণা কৰিছিল দেশৰ পৰা অচল হৈ যাব 500 আৰু 1,000 টকা। কেইদিনমানৰ বাবে দেশবাসীক অপেক্ষা কৰিবলৈ কৈছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে। লগতে দেশৰ পৰা ক'লাধন নাইকিয়া হ'ব বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল। এই ঘটনাৰ পিছতে সমগ্ৰ দেশতে প্ৰায় অৰ্থনৈতিক অচল ব্যৱস্থাৰ সৃষ্টি হৈছিল। সকলো লোকে নিশাই ATMত শাৰী পাতি ধন উলিয়াবলৈ অপেক্ষা কৰিছিল। ইফালে এই ঘটনাৰ পিছতে দেশৰ অৰ্থনৈতিক অৱস্থা প্ৰায় বেয়া হৈ গৈছিল। উল্লেখ্য যে দেশৰ বিভিন্ন লোকে হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছিল। দেওবাৰে শাসকীয় বিজেপি দলৰ লগতে কেন্দ্ৰৰ তৰফৰ পৰা বিমুদ্ৰাকৰণৰ প্ৰসংগত কোৱা হৈছে, UPA চৰকাৰৰ দিনত বিচৰণ কৰি ফুৰা ক'লাধন আৰু দুৰ্নীতিৰ ওপৰত বিমুদ্ৰাকৰণ আছিল মাধমাৰ। ইফালে ভাৰতীয় অৰ্থনীতি ধ্বংস কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিমুদ্ৰাকৰণৰ দ্বাৰা নিজৰ পুঁজিপতি বন্ধুক ধনী কৰিলে বুলি অভিযোগ কৰিছে বিৰোধী দল কংগ্ৰেছে। আমি চৰকাৰী কৰ্মচাৰী দৰমহা এটকাও কৰ্তন নকৰাকৈ আমি সেই দিনসমূহ ভয়াৱহ দিনসমূহ আমি পাৰ কৰিবলৈ সক্ষম হৈছিলোঁ। কোভিড-19ৰ পেণ্ডেমিকৰ মাজত উন্নয়নৰ অনিৰুদ্ধ যাত্ৰাক আগলৈ লৈ যোৱাৰ ক্ষেত্ৰতো আজি অসমে মাইলৰ খুঁটি চুবলৈ সক্ষম হৈছে। মানুহে প্ৰশ্ন কৰিছে যে কোভিড-19ৰ মাজত অৰুণোদয়, অভিনন্দন, অৰুন্ধতী কেনেকৈ সম্ভৱ হ'ব পাৰে।
আৰু মই গৌৰৱেৰে কওঁ যে এই কোভিড-19 পেণ্ডেমিকৰ পৰা ওলাই অহাৰ ক্ষেত্ৰতো আজি অসমে আগৰণুৱা ভূমিকা গ্ৰহণ কৰিছে। যোৱা মাহত অৰ্থনীতিয়ে পুনৰ জীৱন পোৱাৰ সংকেত জিএছটিত আমি 43% গ্ৰোথ ভাবিব নোৱাৰা ধৰণে আমি ৰেজিষ্টাৰ কৰিছো, যিটো অসমৰ দৰে ৰাজ্যৰ বাবে অসম্ভৱ বুলি ক'লেও ভুল কথা নাছিল। আজি আমি অত্যন্ত বিনম্ৰতাৰে সৈতে অসমে দাবী কৰিব পাৰে যে কোভিড-19 মেনেজমেণ্টতো আজি অসম ভাৰতৰ ভিতৰত 5খন ৰাজ্য নহয় সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ আসনত আজি অসম থিয় হৈ আছে। লাহে লাহে আমি দেখা পাইছো যে ভাৰতৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত থিয় হোৱাৰ আমাৰ যি সপোন, সেই সপোনে আজি বাস্তৱৰ ফালে আগুৱাইছে। এইবিলাক আমাৰ বাবে সপোন আছিল, কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ, ৰাজ্য চৰকাৰৰ দিনত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি এই সপোনবিলাকক সংকল্পলৈ ৰূপান্তৰ কৰিছিলো, আৰু সেই সংকল্পবোৰে আজি প্ৰাপ্তি আৰু সিদ্ধিৰ নতুন দিগন্তত ভৰি দিবলৈ সক্ষম হৈছে। আমাৰ অলেখ সপোন আছে অসমক আগুৱাই লৈ যোৱাৰ, অসমৰ ৰাইজৰ ওচৰত থিয় হোৱা। বানপানী কোভিডৰ মাজতো আমি এই সপোনবিলাক মৰহি যাব দিয়া নাছিলো। আজি এই অভিনন্দনৰ এই মহৎমহীয়ান কাৰ্যসূচীয়ে প্ৰমাণ কৰে যে অসম চৰকাৰে উন্নয়নৰ বিৰামহীন প্ৰক্ৰিয়াত আৰু বহুদূৰ লৈ যোৱাৰ সংকল্পৰে কাম কৰিছে, কাম কৰি যাব, আৰু আমি আমাৰ ইস্পিত লক্ষ্য থিয় নোহোৱালৈকে আমি থমকি নৰওঁ। পুনৰ এবাৰ আপোনালোকক মই আজিৰ সভালৈ আদৰণি জনাইছো। বিত্ত বিভাগৰ মোৰ সতীৰ্থসকলক অভিনন্দন জনাইছো যে এটা সুন্দৰ কাৰ্যসূচী অতি সৰ্বাংগ সুন্দৰভাৱে ৰূপায়ণ কৰাৰ বাবে, আৰু মই নিশ্চিত যে তেওঁলোকৰ তৎপৰতাত অহাকালি 4টা বজাৰ ভিতৰত আপোনালোকৰ প্ৰত্যেকৰে বেংক একাউণ্টত এই পুঁজি জমা হ'ব। কোনো চিন্তা কৰিবলগীয়া কথা নাই। আমি অত্যন্ত সুন্দৰ পৰিকল্পনাৰে আমি এই কাম সমাপন কৰিম। এই বছৰ আমি আৰু অভিনন্দন কাৰ্যসূচী আমি নকৰোঁ, কিন্তু এইটো এক নিয়মীয়া কাৰ্যসূচী হ'ব। অহা বছৰ আকৌ পৰ্টেল খুলিব। অহা বছৰ যিসকলে বেংকৰ পৰা লোন পাব তেওঁলোকে এই কামৰ বাবে আগবাঢ়ি আহিব পাৰিব, আৰু এই বছৰ যিসকলে বেংকৰ পৰা লোন লৈছে তেওঁলোকে অহা বছৰ আবেদন কৰিব পাৰিব। উঠি যাব নালাগে, উঠি তাতে একো নাই, বহি থাকক, যি হ'ব ইয়াতে হ'ব। কোনো কাউণ্টাৰত একো কাম নাই, যদিও কাউণ্টাৰবিলাক আছে, এটা কাউণ্টাৰতো একো কাম নাই, চব মোবাইলতে হ'ব। আপোনালোকে বহি থাকোঁতে হ'ব, চিন্তা কৰিব নালাগে, চব বহি থাকক। আপোনালোকক পুনৰ এবাৰ ধন্যবাদ জনাইছো। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকৰ ওচৰত তেখেতৰ ভাষণ আগবঢ়াব। তাৰ পিছত মই আপোনালোকক কেনেকৈ অনুমোদন পত্ৰ পাব পাৰে মোবাইলতে কেনেকৈ পুঁজিটো জমা হ'ব 2 মিনিট সময় লৈ আপোনালোকক মই বুজাই ক'ম। আপোনালোকে অলপ সময় ধৈৰ্য ধৰক। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাষণৰ পিছতে মই 2 মিনিট আপোনালোকৰ পৰা সময় লৈ আপোনালোকে একেবাৰে কোনো ধৰণৰ লাইনত থিয় নোহোৱাকৈ কেনেকৈ গোটেই ব্যৱস্থাটো সমাপ্ত কৰিব পাৰে সেই বিষয়ে মই আপোনালোকক বুজাই দিম। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। পাছৰটো খবৰ হৈছে এটা ডাঙৰ খবৰ। ভাই দুজ উপলক্ষে 16 নৱেম্বৰত ৰাজ্যিক বন্ধ দিনৰ ঘোষণা। অহা 16 নৱেম্বৰত ৰাজ্যিক বন্ধ দিন হিচাপে ঘোষণা। গোৰ্খা সম্প্ৰদায়ৰ পবিত্ৰ উৎসৱ ভাই দুজ উপলক্ষে এই বন্ধ ঘোষণা। এক প্ৰেছ বাৰ্তাযোগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰে এই কথা। উল্লেখ্য যে ৰাজ্যিক বন্ধৰ তালিকাত পূৰ্বে এই দিনটোক সীমিত বন্ধৰ দিন হিচাপে ৰখা হৈছিল। পাছৰটো খবৰ হৈছে মাত্ৰ 100 টকা বিনিয়োগ কৰি লাভ কৰক মোটা অংকৰ ধন, আছে চৰকাৰী গেৰাণ্টিও।
সীমিত আয়ৰ ব্যক্তিসকলৰ বাবে ধন বিনিয়োগ কৰাটো এক চিন্তাৰ বিষয়, কিন্তু কম উপাৰ্জনৰ লোকেও সঠিক বিনিয়োগৰ জৰিয়তে বিশেষ লাভৰ মুখ দেখিব পাৰে। পোষ্ট অফিচত আছে এই সুবিধা। ইয়াত আপুনি মাহে 100 টকা জমা কৰি মোটা অংকৰ ধন লাভ কৰিব পাৰে। এই বিশেষ আঁচনিৰ নাম হৈছে পোষ্ট অফিচ ৰেকাৰিং ডিপজিট চমুকে RD। ইয়াত আপুনি অতি কম টকাৰেও বিনিয়োগ আৰম্ভ কৰিব পাৰে। ডাঙৰ কথাটো হ'ল ইয়াত আয়ু ভাল আৰু আপোনাৰ টকাও সুৰক্ষিত। পোষ্ট অফিচ ৰেকাৰিং ডিপজিট আঁচনি চৰকাৰী গেৰাণ্টিসহ এটা সৰু কিস্তিৰ বিনিয়োগ তথা ইয়াত সুতৰ হাৰো ভাল। এই একাউণ্ট 5 বছৰৰ বাবে খোলা হয় আৰু ইয়াত কম সময়ৰ বাবে এই একাউণ্ট খুলিব নোৱাৰি। ইণ্ডিয়া পোষ্টৰ ৱেবছাইটৰ মতে, যাৰ RD আঁচনিত 5.8% হাৰত সুত পোৱা যায়। 2020ৰ 1 এপ্ৰিলৰ পৰা এই সুতৰ হাৰ বলবৎ হৈছে। এই আঁচনিত আপুনি নিম্নতম মাহত 100 টকা বিনিয়োগ কৰিব পাৰে। আনহাতে যিকোনো ব্যক্তিয়ে তেওঁৰ নামত RD একাউণ্ট খুলিব পাৰে। এই একাউণ্ট পৰিয়াল বা প্ৰতিষ্ঠানৰ নামত খুলিব নোৱাৰি। অৱশ্যে দুজন প্ৰাপ্তবয়স্ক ব্যক্তিয়ে মিলি এটা যৌথ RD একাউণ্ট খুলিব পাৰে। সেইদৰে নিৰ্ধাৰিত তাৰিখৰ ভিতৰত কিস্তি জমা নকৰিলে 1% টকা জৰিমনা ভৰিব লাগিব। তদুপৰি একেৰাহে 4টা কিস্তি জমা নথলে একাউণ্টটো বন্ধ হৈ যাব পাৰে। অৱশ্যে একাউণ্ট বন্ধ হৈ যোৱাৰ পাছত পৰৱৰ্তী 2 মাহৰ ভিতৰত ইয়াক সক্ৰিয় কৰিব পৰা যায়। পাছৰটো খবৰ হৈছে আগন্তুক নিৰ্বাচনত আমাক 17টা সমষ্টি লাগিবই, হুংকাৰ দিলে চুতীয়া জাতি সন্মিলনে। অসমৰ অন্যতম ভূমিপুত্ৰ চুতীয়াসকলে 2021ৰ বিধানসভা নিৰ্বাচনলৈ এইবাৰ টঙালি বান্ধিছে। প্ৰতিটো ৰাষ্ট্ৰীয় অথবা আঞ্চলিক ৰাজনৈতিক দলে অহা নিৰ্বাচনত ৰাজ্যৰ 17টা চুতীয়া অধিষ্ঠিত সমষ্টিত চুতীয়া সম্প্ৰদায়ৰ লোকক দলীয় প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে নিৰ্দলীয় প্ৰাৰ্থী থিয় কৰোৱাৰ হুংকাৰ দিছে। দেওবাৰে টিয়কৰ কাকজান কৃষ্টি কেন্দ্ৰত আয়োজিত সদৌ অসম চুতীয়া জাতি সন্মিলনৰ এক ৰাজনৈতিক জাগৰণ অভিৱৰ্তন এই হুংকাৰ দিছে সন্মিলনৰ কৰ্মকৰ্তাই। উল্লেখ্য যে ইতিহাসৰ পাতত জিলিকি থকা চুতীয়াসকল স্বাধীনতাৰ সময়ৰ পৰাই আজিও ৰাজনৈতিকভাৱে উপলক্ষিত হৈ অহা বুলিও মন্তব্য কৰিছে। ৰাজ্যৰ আন জাতি জনগোষ্ঠীসমূহৰ বাবে ৰাজনৈতিক দলসমূহে সংৰক্ষণৰ ব্যৱস্থা কৰে যদিও প্ৰায় 14 লাখ লোক চুতীয়া জাতিৰ লোকক আজি কোপতি কোনো ৰাজনৈতিক দলে গুৰুত্ব প্ৰদান নকৰা বুলিও উক্ত বিৱৰ্তনত অভিযোগ তোলে। সন্মিলনৰ ৰাজনৈতিক আহ্বায়ক নিপেন শইকীয়াই কয় যে ৰাজ্যৰ 17 সমষ্টিত চুতীয়া লোকৰ বিশেষভাৱে আধিপত্য আছে। প্ৰতিটো নিৰ্বাচনতে উক্ত সমষ্টিসমূহত চুতীয়াসকলে এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে যদিও পৰৱৰ্তী সময়ত উন্নয়নমুখী দিশত উপেক্ষিত হ'বলগীয়া হয়। গতিকে আগন্তুক নিৰ্বাচনত 17টা সমষ্টিত চুতীয়া সম্প্ৰদায়ৰ লোকক দলীয় প্ৰাৰ্থিত্ব দিব লাগিব ৰাজনৈতিক দলসমূহে, নহ'লে প্ৰতিটো সমষ্টিতে চুতীয়াসকলৰ দ্বাৰা নিৰ্দলীয় প্ৰাৰ্থী থিয় কৰোৱা হ'ব। সন্মিলনৰ ৰাজ্যিক সভাপতি অমিয় বৰা, অনুপ চেতিয়া, শিল্পী কৃষ্ণমণি চুতীয়াকে মুখ্য কৰি সন্মিলনৰ সকলো বিষয়ববীয়াৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সহযাত্ৰী কৰ্মকৰ্তাই এই অভিৱৰ্তনত অংশগ্ৰহণ কৰে। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। তো বন্ধু বান্ধৱীসকল, আজিলৈ বাই বাই। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।